সকলোকে নমস্কাৰ। আজি নিজ বাগমাৰী LP স্কুলৰ সন্মানীয় হেড ছাৰ আৰু মৰমৰ ভাইটি ভণ্টিসকল, আজি তোমালোকৰ স্কুলত মই মূল অহাৰ মেইন কাৰণ হ'ল তোমালোকে দেখিছে মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ সজাগতা বাৰ্তা এটা প্ৰেৰণ কৰিব আহিছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মই গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলিতে কাম কৰোঁ আৰু এনেকৈ স্কুলে অনুষ্ঠান প্ৰতিষ্ঠানে মই এনেকৈ সজাগতা বাৰ্তা দি আছোঁ বহুত বছৰৰ পৰা আৰু ল'ৰা ছোৱালীক এনেকৈ বিনামূলীয়াকৈ শিক্ষাদান কৰোঁ আৰু তোমালোককো বহাম ঘৰে ঘৰে হৈ মেলি আৰু মই দিনক দিনে গছ পুলি ৰুম। আজি তোমালোকৰ স্কুলত বকুল গছ দুজোপা আনি দিছোঁ, ইয়াতে ৰুই থৈ যাম। তোমালোকে ছিনিয়ৰ কেইটাই মানে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিবা, কাৰণ তোমালোকে এটা টাইমত ইয়াৰ পৰাই গৈ ডাঙৰ মানুহ হ'বাগে। কোনোবাই ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, বিজনেছমেন হ'ব, কিন্তু প্ৰকৃতি প্ৰেমীও হ'ব লাগিব। কাৰণ এইকেইদিন এতিয়া তোমালোকৰ স্কুলৰ ৰুটিনটো চেঞ্জ হৈছে ন। আগতেতো 9টা বজাত আছিলে, এতিয়া 7:30 হৈ গ'ল। কিহৰ কাৰণে হৈছে দাদা? কিহৰ কাৰণে হৈছে? গৰমৰ কাৰণে ন। গৰম কিয় হৈছে? কাৰণ পৃথিৱীত গছ গছনি নাইকিয়া হৈ গৈছে, ডাঙৰ ডাঙৰ গছ নাই, এতিয়া চৰাই চিৰিকটি নাই। সেইকাৰণে আমি কাৰ দ্বাৰা জীয়াই আছোঁ? গছৰ দ্বাৰাই জীয়াই আছোঁ। গছ থাকিলেহে আমি জীয়াই আছোঁ, হয়নে নহয়? এতিয়া ইয়াত স্কুলৰ ভিতৰত বা বিল্ডিঙৰ ভিতৰত বহুত গৰম লাগে, গছৰ তলত থাকিলে কেনেকুৱা লাগে? ভাল লাগে নালাগে? আমি অক্সিজেনটো ক'ৰ পৰা পাওঁ? হয়নে নহয়? গছৰ পৰা। গছে আমাক কি কি দিয়ে? ছাঁ দিয়ে, হয়নে নহয়? অক্সিজেন দিয়ে, খাদ্য দিয়ে, ফল মূল দিয়ে, মাটিটো সংৰক্ষণ কৰে, চব গছ। সেইকাৰণে আমি গছক মৰম কৰিব লাগে নে নালাগে? গছেহে আমাৰ ভগৱান, বুজি পাইছা? গছক আমি কি বুলি ধৰিব লাগিব? ভগৱান। কাৰণ জীয়াই থাকিবৰ কাৰণে ই আমাক কি কৰিছে? সহায় কৰিছে, হয়নে নহয়? সেইকাৰণে তোমালোকে কি কৰিবা? এতিয়া বাৰ্থডে স্কুলৰ আছে নাই? ঘৰত এজোপা গছ ৰুবা, নহ'লে স্কুলত ৰুই দিবা। ফুল ৰুই পিনি ধুনীয়াকৈ স্কুলটো ধুনীয়া কৰি থবা, বুজি পাইছা? কেইটা লগাব লাগে? এজনে কেইটা গছ লগাব লাগে? দুটাকে হ'লেও লগাব লাগে। মই যে কৈছিলোঁ আৰু গছ যদি আমি নলগাওঁ তেতিয়াহ'লে গছ এদিনাখন নাইকিয়া হৈ যাব। গছ নাইকিয়া হৈ গ'লে আমি নোলোৱাকৈ আমি মৰিব লাগিব। বুজি পাইছানে? গতিকে আমি সদায় এনেকৈ গছ লগাব লাগে। বুজি পাইছা? তোমালোক বছৰত মিনিমাম 2বাৰ 4 লগাব কৈছে, কিন্তু 2বাৰতকৈ বেছি লগাব যিমান পাৰে। যিমান পাৰি বেছি আৰু লগাব। আৰু মা দেউতাকক ঘৰত ক'বা গছ নাকাটিবলৈ। আৰু গছ কাটিলে কি হ'ব? আমিয়ে মৰি যাম ন। গছ নাথাকিলেতো আমি থাকিব নোৱাৰিম। সেইকাৰণে মা দেউতা, ওচৰ চুবুৰীয়াক ক'বা, ওচৰ চুবুৰীয়া আছে নহয় তোমালোকৰ, ককা আইতা, তেনেকুৱা খুৰা কৰি ভুট্টা, হয়নে নহয়? মা দেউতা সকলোকে ক'বা যে গছ নাকাটিবা, গছক মৰম কৰিবা। কাৰণ চৰাই চিৰিকটি, ফল মূল সেইবোৰ চব গছতে থাকে, হয়নে নহয় কথা? সেইকাৰণে গছক আমি অত্যাচাৰ কৰিব লাগে নে নালাগে? কেতিয়াবা চবে গছ লগাবা, অকল লগালে নহ'ব, ৰুলে নহ'ব, তাক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব লাগিব। বুজি পাইছা? এতিয়া ইয়াত ডাঙৰ ডাঙৰ গছ কেম্পাছত থকা হ'লে আৰু ভাল লাগিলে। মানে জিৰণি ল'বলৈ এতিয়া জেগা নাইকিয়া হৈ গৈছে, কিমান মানে, হয়নে নহয়? মানুহে কাটিয়ে আছে। সেইকাৰণে গছ কাটিব নালাগে, গছ লগাব লাগে। আৰু শিক্ষাটো এনেকুৱাকৈ ল'ব লাগে তোমালোকে ভাল মানুহ হ'ব। বুজি পাইছা? ক্লাছত মনোযোগ দিবা, সদায় সময়মতে ক্লাছলৈ আহিবা। ছাৰহঁতে বাইদেউহঁতে যিটো কথা বুজায় সেইটো ধুনীয়াকৈ মনোযোগ দিয়ে ৰাতি পঢ়িবাগে। অকল স্কুল আহিলে নহ'ব, বুজি পাইছা? ছাৰহঁতে যিটো কথা ভাল মানি তোমালোকক দি থাকে, দিনক দি থাকে, সেইবোৰ তোমালোকে ভালদৰে মানি চলিবা, তেতিয়াহে ডাঙৰ মানুহ হ'ব, হয়নে নাই? নহ'লে বেলেগৰ ঘৰত যাবা, হাজিৰা কৰি থাকিব লাগিব, বাগানত পাত তুলি থাকিব লাগিব, আৰু লাষ্টত বহুত মানে তোমালোকৰ জীৱনত বহুত কষ্ট হ'বগৈ। সেইকাৰণে পঢ়ি শুনি ভাল মানুহ হ'ব চেষ্টা কৰিবা, ডাঙৰ মানুহ হ'ব চেষ্টা কৰিবা। আৰু চবেই আজি যেনেদৰে একেলগে আছে ভাল লাগিছে, হয়নে নহয়? সেইকাৰণে কাজিয়া নকৰিবা, চবৰ লগত কি কৰিব লাগিব? মিলি থাকিব লাগিব, হয়নে নহয়? সেইকাৰণে ধুনীয়াকৈ পঢ়িবা, ভাল মানুহ হ'বা আৰু
প্ৰকৃতিক মৰম কৰিব লাগিব আৰু দোকানত দি আজিকালি ঢেৰ লেতেৰা বস্তু কিবা কিবি বেয়া বস্তু বিক্ৰী কৰি এইবোৰ নাখাবা এইবোৰ খালে কি হ'ব তোমালোকৰ বেমাৰ হ'ব কেঞ্চাৰ বেমাৰ হ'ব বিভিন্ন ধৰণৰ বেমাৰ হ'ব সেইকাৰণে তোমালোকৰ ঘৰৰ পিছফালে এইটো চব্জি খেতি কিবা কি আছে চাগে নহয় যদি নাই এইবোৰ কৰিবা বজাৰৰ বস্তু বহুত বেয়া এটা দোকানৰ বস্তু কিনি নাখাবা আজিৰ পৰা যি খালা এইবোৰ ভাল নহয় বুজি পাইছা সেইকাৰণে আমি শিক্ষাটো কিয় লৈছোঁ আমি ভাল মানুহ হ'বলৈ দেই কোনোবাই ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব বিজনেছমেন হ'ব কিন্তু প্ৰকৃতি প্ৰেমী সকলোৱে হ'ব লাগিব ঠিক আছে এতিয়া আমি গছজোপা ৰুই দিম তোমালোকে সহযোগ কৰাৰ কাৰণে বিশেষকৈ ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ আৰু আমি বছৰত এনেকুৱা মিনিমাম দুজোপা তোমালোকে ছাৰে কোৱাৰ দৰে ৰুব নাই ৰুবা দেই ঠিক আছে স্কুলত ৰুলে ৰুব পাৰিবা ফুলৰ গছ ৰুলে হ'ব পাৰে ঠিকে আছে আজি আমাৰ ঘৰত উপস্থিত হৈছে এই ITI কলেজৰ পৰা তেখেত আহিছে তেখেতে খুব ধুনীয়া কাম লৈ আহিছে উদ্দেশ্য যিটো আছে খুব মহান তেখেতে ব্যক্তিগতভাৱে ইমানখিনি কৰি আছে তাৰ কাৰণে আমি ধন্যবাদ দিব লাগিব হয়নে নহয় নিজে প্ৰকৃতিৰ কাৰণে কৰিছে আৰু তোমালোককো কৰিব গৈছে মানে উৎসাহ বনাইছে যে গছ লগাব লাগে গছ কিয় লগাব লাগে সেইটো কৰে যে গছ নাথাকিলে আমি থাকিব নোৱাৰিম কিয় থাকিব নোৱাৰিম আমি উশাহ ল'ব নোৱাৰিম হয়নে নহয় আৰু আমি তাৰ পৰা ফলবোৰ খাব নোৱাৰিম খাদ্য তাৰপিছত ইয়াৰ পৰা আমি কাঠ পাওঁ এই গছৰ পৰা আমি বহুত কিবা দিওঁ হয়নে এই পাতেদি আমি কেতিয়াবা কিছুমান পাতে আমি ঔষধ বনাওঁ হয়নে নহয় তাৰপিছত কিছুমানৰ ডাল দি পেলাই আমি কিবা কৰি বনাওঁ হয়নে নহয় আৰু কিছুমানৰ কৰি আচবাব বনাওঁ ডেস্ক বেঞ্চ তাৰপিছত ভাল ভাল হেৰি বনাওঁ গতিকে কিমান মূল্যৱান বস্তু এই মূল্যৱান বস্তুটো আমি পটকৈ কাটি দিব নালাগে আৰু দুইজোপা মিনিমাম দুজোপা তিনিজোপা এনেকৈ লগাব লাগে আৰু যেতিয়া গছ কাটিব লাগে একদম মৰি পেলাই যেতিয়া হেৰি হৈ যায় কোনো গছত পৰি যাব পাৰে তেতিয়াহে কাটিব লাগে নিজে মৰিব নিজে যেতিয়া মৰিব পৰি যাব যেতিয়া পৰি যোৱাৰ আগে আগে কাটিব লাগে এনেই শুকাৰ ভাল গছ এটা কাটিব নালাগে বুজি পাইছে আমি প্ৰকৃতিৰ কাৰণে মানে মেইন এই গছটো ৰুলে তেতিয়া প্ৰকৃতি ঠিক থাকে এতিয়া আমাৰ ইমান মানে বিশ্বব্ৰহ্মাণ্ডত যিটো গৰম হৈ আছে তাপমাত্ৰা বাঢ়ি আছে যে বাঢ়ি থকাৰ কাৰণে ইমান গছ কমি গৈছে আগত যেনেকুৱা গছ আছিলে এতিয়া ইমান গছ নাই কিয় নাই কাটি পেলাই শেষ কৰিলে মানে আমাৰ এই স্কুলতে আৰু 4-5টা গছ তোমালোকে দেখাই নাই এতিয়া কাটি পেলাই চাফা কৰিলে এতিয়া তোমালোকে জিৰণি ল'বলৈ জেগা নাই এতিয়া আমি কেইটামান গছ লগাইছোঁ ইয়াত আমলখি আৰু কুকুৰ লগাইছোঁ সেইটো চাইডত লগাবলৈ বাকী আছে হা আৰু পৰিৱেশ দিৱসততো আমি লগামেই চাৰিওফালে এইফালেও লগাইছোঁ কিন্তু এনেকৈ লগালেই নহ'ব আমাৰ ঘৰত 300জন ষ্টুডেণ্ট আছে নহয় 300টা গছ লগাব বুজি পাইছা প্ৰত্যেকে এটা এটা লগাব লাগে ঠিক আছে ইয়াৰ পৰা আমি গছ লগাম ঠিক আছে সকলোকে ধন্যবাদ আহা আমি লগাই লওঁ বাহিৰত বহুত চাহ দিয়ে 12 মাহে এইটো এভাৰগ্ৰীণ হয় চিৰ হৈ 12 মাহে পাত থাকে আৰু গুটিটো খাই বহুত ইয়াৰ ঔষধি গুণ বহুত আছে তই মাটি অলপ দি দিয়া মাটি অলপ লগাই দিয়া সবাই অলপ লগাই দিয়া মাটি অলপ লাহেকে আৰু এটা আছে বেছি কম নহয় বলক itu aneh tak? লাহে লাহে দে লাহে লাহে হেঁচি দিয়া ছোৱালীকেইটা দি দিয়া ওলাই দিয়া যাৰ হ'ব হ'ব চিধা কৰি দিয়া হ'ব মই চিধা কৰি দিম আঁতৰি দিয়া হ'ব ঠিক আছে থেংক ইউ দেই এনেকৈ গছ ৰুবা দেই সদায় বুজি পাইছা কেঁচুৱে কি কৰে মাটিটো
পিউরিফিকেশন করে ভাল করে বুঝি পাইছা পাইছি